নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আপুনি যদি এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু এতিয়ালৈকে যদি আপুনি চৰকাৰী ঘৰ লাভ কৰিব পৰা নাই তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে আপুনি ঘৰতে বহি অনলাইনত জিঅ'টেক কৰিব পাৰিব কোনো পঞ্চায়ত অফিচৰ মানুহ আপোনালোকে মাতিব নালাগে আপুনি লৈ থকা যোনটো স্মাৰ্টফোন বা মোবাইলৰ জৰিয়তে আপোনালোকে অতি সহজে জিঅ'টেক কৰিব পাৰিব দুটা এপ আপোনালোকে ইনষ্টল কৰিব লাগিব প্লে ষ্টৰত আপোনালোকে পাই যাব ষ্টেপ বাই ষ্টেপ আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব তাৰ বাবে আৰু এনে ধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইতিমধ্যে আপোনালোকে গম পাইছে চাগে যে চৰকাৰে প্ৰায় 5 লাখ ঘৰ এলকেট কৰিছে আৰু এইটোৱে এটা ভাল সুযোগ আপোনালোকে এটা চৰকাৰী ঘৰ পোৱাৰ এই প্ৰচেছবোৰ কমপ্লিট কৰি তেনে 100% আপোনালোকে ঘৰটো পাবলৈ সক্ষম হ'ব প্ৰথমতে আপোনালোকে কি কৰিব প্লে ষ্টৰটো ওপেন কৰি ল'ব আপোনালোকক মই অলৰেডি কৈছিলোঁ আপোনালোকে দুটা এপ ডাউনলোড কৰিব লাগিব প্ৰথম এপটো হৈছে আৱাজ প্লাছ বুলি আপোনালোকে সাৰ্চ কৰিব আৱাজ প্লাছ 2024 এইটো এপটো আপোনালোকে ইনষ্টল কৰি ল'ব আপোনাৰ যোনটো ফোন মোবাইলত এইটো ইনষ্টল হোৱাৰ পাছতে আৰু এটা এপ আপোনালোকে ইনষ্টল কৰিব লাগিব সেইটো আপোনালোকক মই দেখাই আছোঁ এইটো ইনষ্টল হৈ থাকোঁতে চাওক আধাৰ ফেচ আইডি বুলি এটা এপ আছে এই যোনটো সেকেন্ড নাম্বাৰ অপশনটো অলৰেডি ইনষ্টল আছে ইয়াতে আপডেট বিচাৰি আছে মই আপডেটটো কৰি দিছোঁ তাৰ পাছতে আপোনালোকক মই এপ্লাইৰ যোনটো আবেদন প্ৰক্ৰিয়াটো কৰি দেখুৱাম ইয়াতে এপটো আপোনালোকে দেখা পাইছে আৱাজ যোনটো এপটো এইটো ওপেন কৰিব আৱাজ প্লাছ 2024 ওপেন কৰাৰ পাছতে আপোনালোকে ইয়াতে লেংগুৱেজটো সিলেক্ট কৰি ল'ব কি লেংগুৱেজ আপোনালোকে কামটো কৰিব বিচাৰে চাওক ইয়াতে তিনিটা অপশন আছে সিলেক্ট লগইন টাইপ লগইন এজ এ অফিচিয়েল ইউজাৰ লগইন এজ এ সিটিজেন অবলিক বেনিফিচিয়াৰী ইউজাৰ আৰু লগইন এজ এ চেকাৰ আপোনালোকে কি কৰিব সেকেন্ড যোনটো অপশনটো হয় তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে চাওক ইয়াতে কিছুমান ডিটেইলছ দিয়া আছে আপোনালোকে চাব পাৰিব what data will be collected ইয়াতে কি ডাটা আপোনালোকে দিব লাগিব নেম এইবিলাক সব আপোনালোকে চাব পাৰে এতিয়া মই নেক্সট কৰিছোঁ নেক্সট কৰাৰ পাছতে কনসেন্ট কনফাৰ্মেশ্যন এটা অপশন আছে আপোনালোকে দেখা পাইছে ইয়াতে গোটেইকেইটা টিক মাৰ্ক আপোনালোকে দি থাকিবলৈ হ'লে সিলেক্ট অল কৰি দিব তাৰ পাছতে কনফাৰ্ম কনসেন্ট অপশনটোত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে নিড পাৰমিশ্যন এইটো এপ চলিবৰ কাৰণে আপোনালোকে পাৰমিশ্যন দিব লাগিব এলাউ কৰিব এলাউ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে লগইন এজ এ সিটিজেন বেনিফিচিয়াৰী ইউজাৰ এণ্টাৰ আধাৰ কাৰ্ড নাম্বাৰ আপোনাৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ হয় ইয়াতে এণ্টাৰ কৰিব লাগিব তাক মই ইয়াতে এণ্টাৰ কৰি আছোঁ আধাৰ কাৰ্ড এণ্টাৰ কৰাৰ পাছতে এইটো ৰাইট চিম্বলত ক্লিক কৰি ভেৰিফাই কৰিব ভেৰিফাই এলাউ কৰিব ইয়াতে ভেৰিফাই হৈ আছে আৰু ইয়াতে হৈ গৈছে ভেৰিফাই আৰু আপোনালোকে ইয়াতে দেখা পাইছে ফেচ অথেণ্টিকেশ্যন এডভাইচৰিজ ইয়াতে আপোনালোকে দেখা পাইছে এনচিয়ৰ ইয়ৰ ফেচ ইয়াতে ডিটেইলছবোৰ দিয়া আছে আপোনালোকৰ ফেচটো ভালকৈ ক্লিয়াৰ হ'ব লাগে মেক চিয়ৰ ইয়ৰ ফেচ ইজ ৱেল তো ভাল লাইটিং থকা জেগাত আপোনালোকে কৰিব লাগিব আৰু যেতিয়া আপুনি ফেচ অথেণ্টিকেশ্যন কৰিব কেমেৰা উইথ সেইটো আপোনালোকে ইয়াতে অপশ্যন দিয়া আছে ফেচটো আপুনি হিলাব নোৱাৰিব আৰু যেতিয়া আপুনি ফেচ অথেণ্টিকেশ্যন কৰিব তেনে চকু টিপ মাৰি দিব লাগিব তেতিয়া আপোনাৰ ফেচ অথেণ্টিকেশ্যনটো কমপ্লিট হৈ যাব চাওক ইয়াতে অপেন হৈ গৈছে এই এপটো মই ইনষ্টল কৰি ৰাখিছোঁ আৰু এতিয়া আপোনালোকে কি কৰিব ফেচটো ফুল কৰি দিব আৰু এনেকৈ চকু টিপ মাৰি দিব চকু টিপ মাৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো ফেচ অথেণ্টিকেশ্যন সেইটো ছাকচেছফুলি কমপ্লিট হৈ যাব আপোনালোকে এতিয়া দেখা পাইছে আধাৰ ডিটেইলছ ইয়াতে শ্ব' হৈ গৈছে নেম কেয়াৰ অফ আধাৰ কাৰ্ড নাম্বাৰ জেণ্ডাৰ আৰু ডেট অফ বাৰ্থ অপেন হৈ যাব চ' ইয়াতে 4 ডিজিট এটা পিন আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু 4টা ডিজিট আপোনালোকে যিকোনো এইটো ৰাখিব পাৰে আপোনাৰ মতে চ' মই ইয়াতে ৰাখি লৈছোঁ আপুনি আপোনাৰ মতে ৰাখি ল'ব যেতিয়া আপোনালোকে এপটো অপেন কৰিব তেতিয়া এই পিনটো প্ৰয়োজন হ'ব এতিয়া এই পিনটো মই আকৌ পুনৰবাৰ এণ্টাৰ কৰিলোঁ লগ ইন কৰিম ইয়াতে কিছুমান ডিটেইলছ আপোনালোকে দিব লাগিব সেল্ফ সাৰ্ভে এড্ৰেছ ডিটেইলছ ইয়াতে আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব লাগিব আসাম আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে ব্লক আৰু ব্লকটো সিলেক্ট কৰাৰ পাছতে আহিব পঞ্চায়ত আপোনাৰ যি পঞ্চায়ত হয় গ্ৰাম পঞ্চায়তটো ইয়াতে সিলেক্ট কৰি ল'ব তাৰ পাছতে ইয়াতে ভিলেজ অপশ্যনটো ওলাব আপোনাৰ যি গাঁও হয় সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব তাৰ পাছতে প্ৰচিড কৰিব প্ৰচিড কৰাৰ পাছতে ইয়াতে দেখা পাইছে ইয়ৰ এড্ৰেছ ডিটেইল সেভ সাকসেছফুলি গো টু নেক্সট কৰিব চাওক
ইয়াতে কিছুমান ডিটেইলছ আপোনালোকে আকৌ ফিল আপ কৰিব লাগিব চাওক ইয়াতে যোনটো অপশ্যন আছে ষ্টাৰ্ট নাও অপশ্যন ক্লিক কৰিলোঁ এই এড্ৰেছ ডিটেইল অপশ্যনটো কমপ্লিটেড হৈ গৈছে 100% আপোনালোকে এতিয়া দেখা পাইছে চাওক ছেকেণ্ড অপশ্যনটো ইয়াতে আপোনালোকে এতিয়া শ্ব' হৈ আছে ইণ্ডিভিজুৱেল পাৰ্চন ডিটেইলছ আৰু এড ফেমিলি মেম্বাৰ্ছ বেংক একাউণ্ট ডিটেইলছ হাউচিং ৰিলেটেড কুৱেশ্যনছ আৰু আপলোড অল হাউচ ইমেজ আপলোড ভেকেঞ্চ চাইট ইমেজ আৰু বেনিফিচিয়াৰী ৰেফাৰেঞ্চেছ আৰু প্ৰিভিউ এণ্ড ছাবমিট ছাৰ্ভে ডিটেইলছ এইকেইটা আপোনালোকে কমপ্লিট কৰিব লাগিব ইমান হাৰ্ড নহয় আপোনালোকে ইজিলি কমপ্লিট কৰিব পাৰিব এতিয়া ছেকেণ্ড নম্বৰ অপশ্যনত ক্লিক কৰিলোঁ ইয়াতে আপোনালোকে দেখা পাইছে নেম অফ দ্য হেড আপোনাৰ ঘৰৰ মুৰব্বীজনৰ নাম ইয়াতে আপোনালোকে এণ্টাৰ কৰিব পাৰে চাওক ডিটেইলছবোৰ আপোনালোকে প্ৰথম কৰি লওঁ তাৰপিছত মই ফিল আপ কৰি ফটোকেনে আপোনালোক বস্তুটো দেখাম আধাৰ কাৰ্ড নাম্বাৰ হেড অফ দ্য ফেমিলিৰ আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াতে দিব লাগিব বা যাৰ নামত আপুনি আবেদন কৰি আছে তেওঁৰ নামেই দিব অভিয়াছলি আৰু জব কাৰ্ড নাম্বাৰ যদি আপোনাৰ জব কাৰ্ড নাম্বাৰ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব আৰু জব কাৰ্ড নাম্বাৰ আপোনালোকে অনলাইনত কেনেকৈ ডাউনলোড কৰিব পাৰি চেনেলত আপোনালোকে পাই যাব বা মই ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত আপোনালোকে দি দিম আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব চাওক ইয়াতে আৰু জেণ্ডাৰটো সুধিছে মেল ফিমেল যি হয় এইটো আপোনালোকে ছিলেক্ট কৰিব আপোনাৰ কাষ্টটো কি হয় ST SC OBC যি হয় আদাৰ্ছত ক্লিক কৰিব যদি OBC বা এনেকৈ হ'লে ST SC যি হয় এইটো ছিলেক্ট কৰিব এজটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব কিমান বয়স হৈছে মেৰিটেল ষ্টেটাছটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব পাৰে মেৰিড আনমেৰিড যি হয় আপোনালোকে ছিলেক্ট কৰি ল'ব নেম অফ দ্য ফাদাৰ্ছ বা হাজবেণ্ড আপোনালোকে এইটো ছিলেক্ট কৰি ল'ব আৰু মোবাইল নাম্বাৰ আপুনি যিটো মোবাইল নাম্বাৰ ইউজ কৰি আছে সেইটো মোবাইল নাম্বাৰ আপোনালোকে দিব আৰু লিটাৰেচি চাওক ইয়াতে আপোনালোকে দেখা পাইছে আপুনি কিমান পঢ়িছে সেইটো ইয়াতে সুধিছে সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব অকুপেশ্যনটো আপুনি কি কাম কৰে বা কি কৰে সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব ঠিক আছে তাৰ পাছতে ইয়াতে সুধিছে এনি ডিজিবিলিটি এজ পাৰ আপুনি যদি বিকলাংগ হয় তেতিয়া য়েছ কৰিব যদি নহয় ন' কৰি থব ইয়াতে ৰাখিব আৰু এনি মেম্বাৰ উইথ ক্ৰিটিকেল ইলনেছ যদি আপোনাৰ ফেমিলিৰ কোনোবা মেম্বাৰ বা সদস্য বেমাৰ আছে বা কিবা বেমাৰ আছে ইয়াতে আপোনালোকে ছিলেক্ট কৰি ল'ব পাৰে ইয়াতে কিছুমান অপশ্যন আছে আপোনালোকে দেখা পাইছে সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব পাৰে যদি নাই এইটো ব্লেংক এৰি দিব একো প্ৰয়োজন নাই ঠিক আছে আৰু লাষ্ট অপশ্যনটো হৈছে ফেমিলি ইনকম এনুৱেল আপোনাৰ ফেমিলিয়ে ইয়াৰলি কিমান ইনকম কৰে মেক্সিমাম আপোনালোকে 2.5 লাখতকৈ যদি ওপৰত ইনকম কৰে কিন্তু তেতিয়া আপোনালোকে পাবলৈ সক্ষম নহ'ব সেইটো আপোনালোকে মনত ৰাখিব এইটো চৰকাৰী ৰুলৰ মতে 2.5 লাখতকৈ যদি আপুনি ইনকম কৰে মানে গোটেই ফেমিলিৰ ইনকমটো যদি 2.5 লাখতকৈ ওপৰত হয় তেন্তে আপোনালোকে ঘৰ পাবলৈ সক্ষম নহ'ব সেইটো আপোনালোকে মনত ৰাখিব চাওক ইয়াতে ডিটেইলছসমূহ ফিল আপ কৰাৰ পাছত নেক্সট অপশ্যনটো আপোনালোকক মই ডিছক্ৰাইব কৰি আছোঁ ঠিক আছে ইয়াতে আপোনালোকে দেখা পাইছে ফেমিলি হেড ডিটেইলছ ছেভ ছাকচেছফুলি গ' নেক্সট কৰি দিব ইয়াতে নেক্সট ষ্টেপলৈ আহি গ'লোঁ ছেল্ফ ছাৰ্ভে এড ফেমিলি মেম্বাৰ্ছ ইয়াতে আপোনালোকে আপোনাৰ ফেমিলিত যিমান মেম্বাৰ আছে তেখেতলোকৰ ডিটেইলছ ইয়াতে ফিল আপ কৰিব লাগিব ঠিক আছে আপোনালোকে ইয়াতে ডিটেইলছবোৰ চাওক এড মেম্বাৰ এইটো যদি ডিটেইলছটো কমপ্লিট হৈ যায় ইয়াতে নেম আধাৰ কাৰ্ড নাম্বাৰ জেণ্ডাৰ ৰিলেশ্যনশ্বিপ উইথ আপোনাৰ লগত যোনে এপ্লাই কৰি আছে তেখেতৰ লগত ৰিলেশ্যনশ্বিপ কি সেইটো ইয়াতে ছিলেক্ট কৰিব লাগিব এজ মেৰিটেল ষ্টেটাছ মোবাইল নাম্বাৰ লিটাৰেচি এইবোৰ ডিটেইলছবোৰ ফিল আপ কৰি আপোনালোকে এড মেম্বাৰত ক্লিক কৰিব লাগিব তাৰপাছতে আকৌ এটা নতুন এড কৰিবলৈ আকৌ পুনৰ এড ডিটেইলছটো ফিল আপ কৰি আকৌ এড কৰিব লাগিব তেনেকৈ আপোনালোকে যিমান মেম্বাৰ দিয়া আছে তাতে সেইটো আপোনালোকে ইয়াতে চিম্পলি ডিটেইলছখিনি ফিল আপ কৰিব লাগিব চাওক এই ডিটেইলছখিনি ফিল আপ কৰাৰ পাছত আপোনালোকক মই নেক্সট ষ্টেপটোলৈ কৈ আছোঁ ডিটেইলছখিনি ফিল আপ কৰি ল'লোঁ আৰু তাৰ পাছতে মই ইয়াতে চিম্পলি এড মেম্বাৰ যোনটো অপশ্যন হয় তাত ক্লিক কৰিম আৰু ছেভ নেক্সট কৰিম চাওক ইয়াতে ডিটেইলছখিনি ফিল আপ হৈ গৈছে ইয়াতে চাওক আপুনি যিমানজন ফেমিলি মেম্বাৰ তাতে দিব এই গোটেইকেইজনৰে নাম ইয়াতে ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব সেইটো আপোনালোকে মনত ৰাখিব চাওক মই ইয়াতে অকল দুজনৰ দিছিলোঁ গতিকে মই দুজনৰে অকল এণ্টাৰ কৰি আছোঁ এজন বেনিফিচিয়াৰী আৰু আনজন ঘৰৰ মেম্বাৰ চাওক ইয়াতে নেক্সট কৰিব লাগিব ছেলেক্ট বেনিফিচিয়াৰী এইটো টিক মাৰ্কটো সেইটো আপোনালোকে কৰি ল'ব তাৰপাছতে নেক্সট কৰিব নেক্সট কৰাৰ পাছতে চাওক আপুনি যোনজনৰ নাম ইয়াতে এণ্টাৰ কৰিছে তেখেতৰো ছেলফি লোৱাব লাগিব চাওক ইয়াতে ডিটেইলছখিনি শ্ব' হৈ গৈছে আৰু মই অ'কে কৰিলোঁ আৰু অ'কে কৰাৰ পাছতে এইটো ষ্টেপ ছাকচেছফুলি কমপ্লিট হৈ গৈছে আৰু এতিয়া বেংক ডিটেইলছ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়া
আপোনাৰ ব্ৰাঞ্চটো সিলেক্ট কৰি ল'ব আপোনালোকৰ ইয়াত একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব বেনিফিচিয়াৰী নেম ইজ পাৰ বেংকত কি বুলি নামটো আছে আপোনালোকে তেনেকৈ আপোনাৰ এইটো নামটো এণ্টাৰ কৰিব এই গোটেইখিনি ছাকচেছফুলি ফিল আপ কৰাৰ পাছতে আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব ইয়াতে বেংক একাউণ্ট ডিটেইলছ ছেভ ছাকচেছফুলি দেখাইছে আপোনালোকে ইয়াতে নেক্সট কৰিব পাৰে হাউচিং ৰিলেটেড কুৱেশ্যন ইয়াতে দিয়া আছে অনাৰশ্বিপ অফ হাউচ বেংক ছাৰ্ভে আপুনি যিখন ঘৰ এতিয়া আপোনালোকে ছাৰ্ভে কৰিব বা জিঅ'টেক কৰিব সেইখন ঘৰ আপোনালোকৰ নিজৰ হয় নে নহয় সেইটো আপোনালোকে ইয়াতে দিব লাগিব যদি নিজৰ হয় 1 দিব প্ৰথম অপশ্যনটো যদি ৰেণ্টেল হয় বা আপুনি ভাড়াত আছে তেন্তে আপোনালোকে ৰেণ্টেল অপশ্যনটো ক্লিক কৰিব আৰু ছেকেণ্ড নম্বৰ অপশ্যনটো ইয়াতে পকা ঘৰ নে কেঁচা ঘৰ সুধিছে আপোনালোকৰ হ'লে পকা এইটো অপশ্যনটো চিলেক্ট কৰিব ৱালটো কথা কৈছে আৰু কেঁচা হ'লে কেঁচা এটা আপোনালোকে চিলেক্ট কৰিব এইটো টিংপাতৰ হয় নে বা খেৰৰ হয় এইটো সুধিছে এইটো আপোনালোকে টিংপাতৰ হ'লে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব আৰু নাম্বাৰ অফ ৰুমছ কেইটা ৰুম আছে আপোনালোকৰ ঘৰত সেইটো সুধিছে আৰু লেট্ৰিন ফেচিলিটি আপোনাৰ আছে নেকি ঘৰত যদি আছে য়েছ কৰিব যদি নহয় ন' কৰিব আৰু মেইন চ'ৰ্চ অফ হাউচ হোল্ড ইনকম চাওক ইয়াতে অপশ্যন কিছুমান থাকিব পাৰে কাল্টিভেটৰ মেনুৱেল কেজুৱেল ইনকম এইবিলাক আপোনালোকে খেতি যদি কৰে কাল্টিভেটৰ অপশ্যন চিলেক্ট কৰিব পাৰে বা আৰু তাৰ নেক্সট অপশ্যনটো মথৰাইজ 3-4 হুইলাৰ্ছ আপোনাৰ যদি কাৰ আছে বা গাড়ী আছে বা বাইক আছে সেইটো আপোনালোকে ইউজ কৰিব যদি নাই যদি ন' কৰিব আৰু ইয়াতে কালচাৰেল ইকুইপমেণ্ট যদি আপোনাৰ ট্ৰেক্টৰ বা তেনেকৈ পাৱাৰ টিলাৰ তেনেকুৱা টাইপৰ যদি আছে তেতিয়া ইয়েছ কৰিব বা ন' কৰিব পাৰে যদি নাই ন' কৰিব তাৰ পাছতে এনি মেম্বাৰ হেজ কিষাণ ক্ৰেডিট কাৰ্ড আপোনালোকৰ ঘৰৰ সদস্যৰ কাৰোবাৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে নেকি যদি আছে ইয়েছ কৰিব যদি নাই ন' কৰিব আৰু তাৰ নেক্সট অপশ্যনটো হৈছে এনি মেম্বাৰ এজ এ গভৰ্ণমেণ্ট এমপ্লয়িজ চৰকাৰী চাকৰি কৰে নেকি আপোনাৰ ঘৰৰ ফেমিলিৰ কোনোবা যদি কৰে তেতিয়া ইয়েছ কৰিব বা ন' কৰিব যদি নাই আৰু এনি মেম্বাৰ owns a non-agricultural enterprises registered with government যদি এগ্ৰিকালচাৰ ৰিলেটেড কিছুমান কামত যদি আপোনাৰ ফেমিলি কোনোবা গভৰ্ণমেণ্টৰ লগত ৰেজিষ্টাৰ আছে নেকি যদি আছে ইয়েছ কৰিব যদি নাই ন' কৰিব আৰু নেক্সট অপশ্যনটো আহিলে এনি মেম্বাৰ আৰ্নিং মোৰ দেন 15,000 পাৰ মান্থ যদি ঘৰৰ কোনোবা সদস্যই 15,000তকৈ অধিক ইনকম কৰে প্ৰতিমাহে তেন্তে ইয়েছ কৰিব যদি নকৰে ন' কৰিব এণ্ড দেন এনি মেম্বাৰ পেয়িং ইনকাম টেক্স আপোনাৰ ঘৰৰ কোনোবা সদস্যই যদি ইনকাম টেক্স পে' কৰে তেন্তে ইয়াতে ইয়েছ কৰিব যদি নকৰে ন' কৰিব আৰু নেক্সট অপশ্যনটো এনি মেম্বাৰ পেয়িং প্ৰফেশ্যনেল টেক্স যদি কৰে টেক্স যদি দিয়ে তেতিয়াহ'লে ইয়েছ যদি নিদিয়ে ন' অনাৰশ্বিপ এই ডিটেইলছবোৰ কিয় আপোনালোকক মই সম্পূৰ্ণকৈ কৈ গৈ আছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে চাগে কিবা যদি খেলি মেলি হয় পাছত আপোনালোকৰ ঘৰ পোৱাটো সম্ভৱ নহ'ব পাৰে সেইটো কাৰণে মই ডিটেইলছ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো অলপ লং হ'ব পাৰে কথা তথাপিও বস্তুটো আপোনালোকে ভালকৈ বুজি ল'ব খেতি মেলি যদি আছে তেতিয়া ইউজ কৰিব যদি নহয় ন' কৰিব হাউচ হোল্ড উইথাউট শ্বেল্টাৰ কিছুমানৰ ঘৰ এনেকুৱা অৱস্থাত থাকে মানে একদম বিচ্ছিন্ন অৱস্থাত থাকে সেই যদি তেনেকুৱা অৱস্থাত আছে নেকি যদি আছে ইয়েছ কৰিব যদি নহয় ন' কৰিব আৰু ডেষ্টিটিউট অব্লিক লিভিং অন এলমছ এইটো ন' কৰিব মেনুৱেল স্কেভেঞ্জাৰ এইটো ন' কৰিব প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপছ এইটো ন' কৰিব লিগেলি ৰিলিজ বণ্ডেড লেবাৰ ন' কৰিব আৰু এটা অপশ্যন আছে ডু ইউ হেভ এ লেণ্ড টু কনষ্ট্ৰাক্ট দি হোম আপোনাৰ মাটি আছেনে ঘৰ বনাবৰ কাৰণে এইটো ইয়েছ কৰিব ইফ ইউৰ ফেমিলি বেনিফাইড আণ্ডাৰ দি হাউচিং স্কিম ফৰ ফাৰ্ষ্ট টাইম যদি আপোনাৰ ফেমিলিয়ে প্ৰথমবাৰৰ বাবে চৰকাৰী ঘৰ পাব বা পাব বিচাৰিছে তেন্তে ইয়েছ কৰিব যদি আগতে পাইছে ন' কৰিব ছেভ এণ্ড নেক্সট কৰিব হাউচিং ৰিলেটেড কুৱেশ্যনছ হেভ ছাকচেছফুলি ইয়াতে দেখা দিছে আপোনালোকে ইয়াতে দুটা ফটো আপলোড কৰিব লাগিব আপলোড অল হাউচ ইমেজ আপোনাৰ পুৰণি ঘৰখনৰ ফটো আপোনালোকে আপলোড কৰিব আৰু ইয়াতে কি কৰিব আপোনাৰ যোনটো লোকেশ্যন আপোনাৰ ঘৰখনৰ লোকেশ্যনটো ইয়াতে দিব লাগিব চাওক প্লিজ ৱেইট পিচিং ইয়াতে দেখাইছে আপোনালোকৰ ইয়াতে লোকেশ্যনটো ইয়াতে আপোনালোকে ছেট কৰিব লাগিব কাৰণ জিঅ' টেকিঙৰ লোকেশ্যনটো খুবেই প্ৰয়োজনীয় ইয়াতে চিম্পলি এই যোনটো ঘূৰণীয়া চিম্বলটো ক্লিক কৰি দিব চাওক ইয়াতে ক্লিক কৰাৰ পাছতে আপোনাৰ যোনটো লোকেশ্যনটো ইয়াতে ছেট হৈ যাব পুনৰ এপটোত আপোনালোকে ঘূৰি যাব ইয়াতে ভিউ অন মেপ এলাউ কৰি দিব ইয়াতে চাওক
ইয়াৰে সুধিছে পইণ্ট ইয়ৰ কেমেৰা এট দি শ্বপ ফ্ৰণ্ট অফ চাইন এৰাউণ্ড ইউ। আপোনাৰ ঘৰখনৰ ফ্ৰণ্ট ছাইডত এইটো লোকেশ্যনটো দিব লাগিব। ইয়াতে ঘৰৰ ফটো মই তুলি ল'লোঁ আৰু ইয়াতে আপোনালোকে ৰিমাৰ্কছ দিব পাৰে, যদি দিব ইয়াতে ৰিমাৰ্কছটো দিবই লাগিব, কিবা এটা লিখি দিব পাৰে আপোনালোকে। তাৰপাছতে 7 নেক্সট কৰিব। অল হাউচ ইমেজ ছেভ ছাকচেছফুলি, গ' টু নেক্সট। ইয়াতে চাওক আকৌ আপোনালোকে আপলোড ভেকেণ্ট ছাইড, আপোনাৰ যোনটো ঘৰখনৰ পিছফালৰ ছাইডটো আপলোড কৰিব লাগিব। আৰু এইটো আপোনালোকে চাই ল'ব, যোনটো লংগিটিউড আৰু লেটিটিউড সেইটো ওলাই থাকিব লাগিব, তেতিয়া আপোনাৰ যোনটো একুৰেট ঘৰৰ লোকেশ্যনটো শ্ব' হৈ থাকিব। বেক চাইড, ঘৰৰ বেক চাইডটো ইয়াতে লৈ ল'লোঁ আৰু 7 নেক্সট কৰিম। ইয়াতে গ' নেক্সট কৰিলোঁ। চাওক ইয়াতে কিছুমান ঘৰৰ টাইপ ওলাব, মানে ডিজাইন ওলাব, আপোনালোকে সেইটো ছিলেক্ট কৰিব লাগিব, আপুনি কোনটো ডিজাইনত ঘৰটো বিচাৰে। 3 নম্বৰ অপশ্যনটো ছিলেক্ট কৰিলোঁ। চাওক এই ঘৰৰ যোনটো ডিজাইন সেইবোৰ ইয়াতে শ্ব' হৈ গৈছে, আপোনালোকে দেখা পাইছে। ডিটেইলছ ইয়াতে দিয়া আছে, আপোনালোকে চাব পাৰিব। চাওক এনেকৈ আপোনালোকে ছিলেক্ট কৰি ল'ব আপোনাৰ যোনটো ঘৰ আপুনি বনাম বুলি ভাবে বা বনাব বিচাৰে, সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব। 7 নেক্সট কৰিব। চাওক ইয়াতে বেনিফিচিয়াৰী ৰেফাৰেঞ্চেছ ডিটেইলছ ছেভ ছাকচেছফুলি, গ' টু নেক্সট। তো আপুনি যিমান ডিটেইলছ ফিল আপ কৰিলে গোটেইখিনি ডিটেইলছ ইয়াতে শ্ব' হৈ যাব। এতিয়া আপোনালোকে এই ডিটেইলছখিনি শুদ্ধ নে অশুদ্ধ আপোনালোকে ভালকৈ চাই ল'ব। গোটেই ডিটেইলছখিনি আপোনালোকে চোৱাৰ পাছতে ইয়াতে চিম্পলি আপুনি গ' টু নেক্সট কৰিব আৰু ছাৰ্ভে কমপ্লিটেড প্লিজ আপলোড, গ' নেক্সট কৰিব। ভেৰিফাই কৰি ল'ব লাগিব। জব কাৰ্ড ভেৰিফিকেশ্যন, লোডিং ডাটা হৈ আছে, ভেৰিফাই হৈ গৈছে। চাওক এটা অপশ্যন ইয়াতে মিছ হৈ আছে, ভেৰিফাই আধাৰ যোনটো অপশ্যনটো এইটো অলপ মিছ হৈ আছে, সেইটো এতিয়া এডিট কৰি ল'ব লাগিব। তাৰ পাছতে যিটো আপলোডিঙৰ প্ৰচেছটো কমপ্লিট হ'ব। চাওক এতিয়া হৈ গৈছে, আপোনালোকে দেখা নামটো মই চেঞ্জ কৰাৰ পাছতে আধাৰ ভেৰিফাইড হৈ গৈছে। আপলোড ছাৰ্ভেত ক্লিক কৰিলোঁ, ছিলেক্ট ডাটা টু আপলোড। চাওক এই অপশ্যনটো টিক কৰিব লাগিব। টিক কৰাৰ পাছতে এই ছিলেক্ট হৈ গৈছে আৰু এতিয়া আপলোড ছাৰ্ভে যোনটো অপশ্যনটো হয় তাত ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ লগে লগে অলপ লোডিং ল'ব পাৰে। লোডিং লোৱাৰ পাছতে আপোনাৰ যোনটো ছাৰ্ভে কৰাটো, আপোনাৰ যোনটো জিঅ'টেকৰ কামটো ছাকচেছফুলি কমপ্লিট হ'ব আৰু আপোনাৰ যোনটো জিঅ'টেকিঙৰ কামটো এইটো নেটত আপলোড হৈ যাব। ইয়াতে দেখা পাইছে চেক ইয়ৰ ছেল্ফ ছাৰ্ভে আপলোড ষ্টেটাছ, নেমটো ইয়াত নাম ওলাই গৈছে, জব কাৰ্ড নাম্বাৰ, আপলোড ষ্টেটাছ, ছাৰ্ভে ছেভ ছাকচেছফুলি, অ'কে। চাওক ইয়াতে আপোনালোকে দেখা পাইছে, ইয়াতে যোনটো অপশ্যনটো ইয়াত আপোনালোকে দেখা পাইছে পূৰা ছাৰ্ভে কমপ্লিটেড ছাকচেছফুলি, থেংক ইউ ফৰ কমপ্লিটিং দি ছাৰ্ভে, ইউ কেন নাও ট্ৰেক দি ষ্টেটাছ এণ্ড আপডেট ইয়ৰ ছাবমিশ্যন। জব কাৰ্ডৰো আপডেট কৰি দিলোঁ, যি ডিটেইলছ দিবলগীয়া আছিলে গোটেই কমপ্লিট কৰি দিছোঁ। আৰু এই ষ্টেটাছটো আপোনালোকে চেক কৰিও থাকিব পাৰিব। এনেকৈ আপোনালোকে অতি সহজে মোবাইলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়াটো কৰিব পাৰিব। আৰু কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ল আপোনালোকে নিশ্চয় ভিডিঅ'ত গম পালে, চালে, আৰু সেইকেইটা ডকুমেণ্টছ আপোনালোকে সম্পূৰ্ণ গোটাই লোৱাৰ পাছতে কামটো কৰিবলৈ আৰম্ভ কৰিব। আৰু কামটো কৰোঁতে আপোনালোকে ঘৰতে থাকি পিনি কামটো কৰিব, কাৰণ ঘৰৰ ফটো আপোনালোকে আপলোড কৰিবলগীয়া হয় আৰু লোকেশ্যনটো আপোনালোকে দিবলগীয়া হয়। গতিকে আপোনালোকে ঘৰতে বহি কামটো কৰিব, বেলেগ জেগাত গৈ আপোনালোকে কামটো নকৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ। তেন্তে আমি অন্য এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।